নমস্কাৰ বন্ধুসকল সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ যেহেতু এপেক্স বেংকৰ এক্সামিনেশ্যন আহি আছে 29 মে তাৰিখে সেইকাৰণে আজিৰ এই ভিডিঅ'টোত আমি এটা সৰু কোৱান্টিটিভ এপ্টিটিউডৰ ওপৰত মক টেষ্ট এটা ডিসকাস কৰিম সো মই অনুৰোধ জনাম যে যিসকলে ভিডিঅ'টো চাই আছে তেওঁলোকে ভিডিঅ'টো লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু সাবস্ক্ৰাইবো কৰি দিব সো আজি এই সেশনটোত আমি ডিসকাস কৰিম ইনডাল উলিয়াই লওঁ আমি আজি ডিসকাস কৰিম সিম্পলিফিকেশনৰ 10টা কোৱেশ্চন Missing number 5টা question, quadratic equation or 4টা question আৰু arithmetic or 5টা question. So here directions দিয়া আছে. What should be the value come in place of the question marks in the given question? মানে এই প্ৰশ্নবোধক চিহ্নত কি ভ্যালু হ'ব এটোকে উলিয়াব লাগে simplification or questions বিলাক বেসিক্যালি এনেকুৱা হয় যত মানে এটা question mark দিয়া থাকে আৰু এই ইকুৱেচন টো পাৰ এই question markৰ ভ্যালুটো উলিয়াব লগা হয় সো এই ইকুৱেচনৰ প্ৰথমটা দিয়া আছে 2 কিউব তাৰপা দিয়া আছে into 3 square ইয়াত আছে ডিভাইডেড চিন সো ডিভাইডেড বাই 90 ইয়াত হৰণ ডিভাইডেড চিন আছে কিন্তু ইনটু কৰি দিলে যদি ইয়াত x কৰিলে তেনেহলে 1/x হৈ যাব ইকুৱেল টু √64 ৰ ভ্যালু হ'ব 8 সো এটো 2 কিউব মানে 8 এটো 8 আৰু 8 ক্যান্সেল হ'ব এটো 3 স্কয়াৰ আছে 3 স্কয়াৰ মানে হৈছে 9 9 এ 10 ক গলে হ'ব 10 তো x টো ওপৰলে গুচি যাব যেহেতু 1/x আছে তেনে x by 10 equal to 1 হ'ব ইয়াৰ মানে x ৰ ভ্যালু হ'ব 10 ইয়াত আছে ব্ৰেকেটৰ ভিতৰত 2 1/4 এটোক যদি ভাঙি দিও তেনে হলে হ'ব 4 4 8 একে 9 আৰু ইয়াত ডিভাইড চিন আছে সো ইনটু কৰিলে হ'ব 1/4 আকৌ ইনটু 8 ইকুৱেল টু এটো প্ৰশ্নবোধকটো x ধৰি লও ইনটু 10 তো 4 এ 8 এ এটো গলে 2 এ এটো কৰিলে 2 so এটো 9/2 হল equal to x into 10 9/2 মানে হৈছে 9/2 মানে 4.5 equal to x into 10 so x ৰ ভ্যালু হ'ব 4.5 divided by 10 মানে হৈছে 0. 10 হলে 4 আগত এটা আগত পইণ্ট হ'ব 0.45 ইয়াৰ অপচনত অপচন নম্বৰ বি নেক্সট কোৱেশ্চনত আছে x minus 0.5 ব্র্যাকেট আৰু এটো ডিভাইড আছে সো ইনটু কৰিলে উল্টা যাব ডিভাইডেড বাই 0.2 হ'ব আৰু 120 ডিভাইডেড বাই যদি 2 হয় তেন্তে হ'ব 60 সো x minus 0.5 আৰু 60 into 0.2 60 into 0.2 the x 60 into 0.2 হলে 60 দুগুণ 120 আৰু পইণ্ট হলে 12 হ'ব এটো মাইনাস তো ইপিনে গলে প্লাস 0.5 মানে হ'ব 12.5 ইয়াৰ আনসাৰটো হৈছে অপচন নম্বৰ ই নেক্সট কোৱেশ্চন লা 80% of 1.5 into 4 divided by প্ৰশ্নবোধক চিন equal to 24 80% মানে হ'ব 80 by 100 into 0.5 into 4 আৰু এটো ডিভাইড আছে এটো ডিভাইডেড বাই x প্ৰশ্নবোধক চাক equal to 24 এটা কাটাকটি কৰিলে হল খসকে গল এটো কলে 4 এটো দিলে 5 4/5 into 4 গুণ 60 পইণ্ট আছে মানে 6x equal to 24 এটো কলে 4 এটো কলে গুচি গল মানে ইয়াত থাকিলে 1/5 into 1/x equal to 1 মানে x equal to হ'ব 1/5 মানে হৈছে 0.2 অপচন নম্বৰ ই কোৱেশ্চন নম্বৰ 5 আছে root over 5929 plus 80 এটা 5929 ৰ যদি root over উলিয়াবলৈ যাও তেনে হলে এটো কিমানৰ মাজত পৰিব 70 মানে হৈছে 4900 আৰু 75 মানে হৈছে 75 স্কয়াৰ মানে হৈছে 8 গুণ 56 আৰু এটো মানে 75 স্কয়াৰ আৰু 80 স্কয়াৰৰ মাজত পৰিব 80 স্কয়াৰ মাজত মানে 6400 70 স্কয়াৰ আৰু 80 স্কয়াৰ যদি 75 আৰু 80 ৰ মাজত পৰিলে 77 কাৰণ 7 গুণ 9 50 77 স্কয়াৰ হ'ব এটো 5929 ৰ ভ্যালু হ'ব 77 প্লাস ঠিক মানে 8464 হলে
কিমান হ'ব 90 স্কয়াৰ হলে হ'ব 8100 আৰু 95 স্কয়াৰ হলে হ'ব 10 5 গুণ 25 10 9 গুণ 90 ও মানে এটো হ'ব 4 আছে যেতিয়া 2 2 গুণ 4 মানে 92 স্কয়াৰ হ'ব এটো হ'ব ভ্যালু 92 ইকুৱেল টু x স্কয়াৰ 7 into 7 plus 2 কৰিলে 9 9 7 9 16 x স্কয়াৰ এটা x ৰ ভ্যালু হ'ব √169 169 মানে হৈছে 13 অপচন নম্বৰ 8 next question 5 by 8 into 4 by 9 into 3 by 5 into 2 2 2 equal to x তে একো না কাটাকুটি কৰি দিলে হল 3 এ এটো 3 দিলে 3 5 ডাল 5 গলি তাপা এটো গলে 2 2 এ এটো গলে 1 1 1 মানে উপৰ থাকিলে 1 1 1 by 3 equal to x 3 3 গুণ x গলে হ'ব 3 3 গুণ 9 3 7 গুণ 21 মানে অপচন নম্বৰ ডি এটো আছে √x + 4 = 1 by 4 তো যদি লিখো √x + 4 equal to 1 by 4 into 8 square it is 8 into 8 লিখিব পাৰি এতিয়া এটো কাটিলে 2 মানে x + 4 হ'ব 2 8 গুণ 16 16 ৰ পৰা এটো স্কয়াৰ হৈ যাব মানে 16 স্কয়াৰ হ'ব মানে x ৰ ভ্যালু হ'ব 16 স্কয়াৰ মানে হৈছে 256 - 4 মানে হ'ব 252 এটো এতিয়া হ'ব এতিয়া আছে 361 √361 ৰ ভ্যালু টু 19 divided by 19 into 729 ৰ ভ্যালু কিমান হ'ব 27 27 divided by 9 x ৰ ভ্যালু উলিয়াব লাগে 19 99 গলে এটো 3 গুণ 27 মানে x ৰ ভ্যালু হ'ব 3 অপচন নম্বৰ বি নেক্সট কোৱেশ্চন কিউব ৰুট ওভাৰ 2197 এটো হ'ব 3 3 3 গুণ 9 12 হলে 13 13 হ'ব এটো ব্র্যাকেটৰ চিনটো নাই কোৱেশ্চনটো 13 হ'ব কিন্তু হ'ব এনে 2 2 টো ওপৰ যাব 264 2 2 গুণ 4 3 গুণ 4 64 ইয়াত 65 হ'ব কিন্তু √625 625 হলে হ'ব 25 into x equal to 1000 এতিয়া 13 এডাল কাটিলে 5 5 এ এটো কাটাকুটি 5 5 2 গুণ 10x equal to 1000 x equal to 1000 by 10 মানে 100 आंसर ऑप्शन नंबर डी नेक्स्ट क्वेश्चन 1296 √1296 মানে হৈছে 35 স্কয়াৰ হলে হ'ব 1200 36 স্কয়াৰ হ'ব 36 divided by 64 into এটো লাষ্টত 5 আছে কিউব ৰুট 3375 লাষ্টত আছে 5 5 হলে হ'ব 15 15 divided by 45 equal to x by 48 এতিয়া এটো দিলে 3 হ'ব এটুক যদি দিউ 4 এ 4 গুণে 4 4 গুণ 24 এটুক যদি 4 এ দিউ 4 গুণে 4 12 এটুক আকৌ 4 এ দিলে 8 এটুক 4 এ দিলে 3 এটুক 3 এটুক 12 এটুক 2 3 এটুক যদি 4 এ দিউ 2 এবাৰ খেলি মেলি হৈছে আকবা কৰি দিম বেছি খেসেং মাসেং হৈ গৈছে মাল 1296 মানে আছে 36 divided by 64 into এটো হলে হ'ব 15 15 by 45 into x by 48 এটো গলে 3 মানে তাপা এটো গলে 3 12 36 মানে এটুক যদি দিউ 4 এ 16 এটুক দিলু 4 এ
4 গুণে 4 4 বাৰ 48 মানে এটা x ৰ ভ্যালু কিমান হ'ব 12 * 12 divided by 16 এটো 12 4 এ দিলে 3 এটো 4 এ দিলে 4 এটো 4 এ দিলে 3 3 3 গুণ 9 মানে आंसर হ'ব 9 নেক্সট আহিব রং নাম্বার সিরিজ রং নাম্বার সিরিজত আছে 17 19 23 29 37 মানে এই সংখ্যা কিটা ওচৰ পাজৰে আছে ইমান সোনকালে ইয়াৰ কিটা ডিফাৰেন্স উলিয়াব পাৰি ওচৰ পাজৰে থকা সংখ্যাৰ সদায় ৰং নাম্বাৰ মিসিং নাম্বাৰ সিরিজ কৰোতে এটো কোৱেচনত ভুল হৈ আছে ইয়াৰ হ'ব মিসিং নাম্বাৰ সিরিজ কৰোতে সদায় ডিফাৰেন্সটো উলিয়াব লাগে সো এটো ডিফাৰেন্স কৰিলে কিমান হ'ব 2 এটো ডিফাৰেন্স কৰিলে কিমান 9 4 13 এটো ডিফাৰেন্স কৰিলে হ'ব 6 6 এটো হলে 8 হ'ব লাগিব 9 এটা ফুটো এটো হলে 10 মানে 37 plus 10 47 आंसर 47 বহুত ইজি কোৱেচন আৰু এটো মাল্টিপ্লিকেশন লাগিব কাৰণ এটো বহুত ইয়াৰ গেপ কিটা বহুত বেছি 4 বা 32 32 বা 224 224 বা 13 44 তো গেপ বেছি সো এটো পা এটো ইনটু কৰিলে কিমান হ'ব 8 4 গুণ 32 এটো পা এটো ইনটু কৰিলে 224 কেনেকৈ আহিব এটো যদি 5 ৰে কৰো তেনে 160 যদি 5 এটো 7 ৰে কৰিলে 7 গুণ 14 4 কৰিলে 7 ৰে যাব এটো তেন্তে 6 দিছ 6 গুণ 24 কৰিলে 2 6 গুণ 12 6 যাব এটো 5 মানে এটো 4 ৰে যাব মানে 720 into 4 এটো ইনটু কৰিলে 0 4 গুণ 8 28 8 কৰিলে 2 6 গুণ 24 24 26 অপশন নাম্বার বি নেক্সট কোৱেচনত প্ৰথমতে কমি গৈছে 56 বা 54 হৈছে তাবা 58 বাহিছে আকৌ কমিছে বাহিছে মানে এটো কিমান কমিছে -2 কমিছে এটো কিমান বাহিছে +4 বাহিছে এটো কিমান কমিছে এটো কমিছে -8 কমিছে এটো কিমান বাহিছে +16 মানে ইয়াৰ হ'ব মাইনাস এটো 2 4 8 16 এটো 32 হ'ব ইয়াৰ পৰা 66 পৰা 32 যদি মাইনাস কৰি দিও তেন্তে হ'ব 434 অপশন নাম্বার বি এটোৰ কমাই বাহি গৈছে ইমান মাল্টিপ্লিকেশন লাগে মাইনাস লাগিব এটো হলে হ'ব 7 এটো হলে হ'ব 1 11 এটো 13 হ'ব লাগিব তেন্তে 13 এটা পিছত 13 তেনেহলে এটো কিমান হ'ব 17 এটা কাটা 15 প্লাস 17 এটো কিমান হ'ব 9 এটো 17 হলে এটো 19 19 মানে এটো প্ৰাইম নাম্বাৰত বাহি গৈছে ইয়াৰ পিছত প্ৰাইম নাম্বাৰটো হ'ব কিমান 23 এটা 74 23 যদি প্লাস কৰি দিও 7 9 97 ইয়াৰ অপশন এ এটো ডিফাৰেন্স লাগিব এটো হলে হ'ব 2 এটো হ'ব 3 এটো হ'ব 4 এটো নিছো 5 25 25 দেখোন অপশনটা নাই 11 পৰা 13 গলে 2 3 4 5 নান অফ দিস এটো নান অফ দিস হ'ব তে হ'ব কোয়াড্ৰেটিক ইকুৱেচনৰ ওপৰত প্ৰথম ইকুৱেচনটো আছে x² - 17x + 72 72 জক যদি ভাঙি দিও তেনেহলে 9 8 গুণ 72 আৰু এটো মাইনাস প্লাস আছে মানে প্লাস প্লাস এটো 70 70 হলে 10 17 10 7 17 10 7 প্লাস প্লাস মানে এটুতকে এটো সৰু এটুতকে এটো ডাঙৰ এটুতকে এটো সৰু এটুতকে এটো ডাঙৰ এটো CND হ'ব অপশন নাম্বার রিলেশনশিপ cannot ডিফাইন এটো নহ রিলেশনশিপ cannot ডিটারমাইন হ'ব মানে CND নেক্সট কোৱেচন x² এটো দুইটাতে মাইনাস যদি থাকে তেন্তে কৰিবই নালাগে ডাইৰেক্ট CND এটো 20 আছে 9 মানে প্লাস মাইনাস প্লাস হলে প্লাস প্লাস হ'ব এটো মাইনাস প্লাস 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 20 9 মানে 5 4 4 পাঁচ 9 4 5 20 তো 54 9 6 গুণ 54 96 এটো বা এটো সৰু এটো সৰু 9 পা 4 4 পা 9 মানে এটো সৰু x টো সৰু এটো সৰু মানে x টো সৰু হ'ব x এটো হ'ব आंसर নেক্সট কোৱেচন তো এট কোএফিচিয়েন্ট আছে 3 গুণ 6 6 পা 7 পাবলে হ'ব 6 1 হ'ব প্লাস প্লাস এটো প্লাস প্লাস হ'ব যেটো মাইনাস প্লাস আছে 12 12 হলে হ'ব 4 3 গুণ 12 4 3 গুণ 12 কিন্তু ইয়াত দুই কোএফিচিয়েন্ট আছে কাৰণে ইয়াৰ লগত দুই এটা ইনটু হ'ব মানে ইয়াত হ'ব 6 1 4 গুণ 8 3 গুণ 6 মানে এটো সৰু সমান
সৰু মানে x is সৰু এটো এতিয়া হয় arithmetic কোৱেশ্চনৰ কাৰণে ইয়াত দিয়া আছে A's salary is 1/3 of the B's salary and each of them spend 15% of their salary for rent and remaining amount they had together is মানে যেটো ৰিমেইনিং থাকি যাব হয়তো হৈছে এটো ডিমান্ড দিয়া আছে A's rent উলিয়াব লাগে A's salary is 1/3 of the B's salary যদি কৰি দিও তেন্তে A আৰু B যদি লিখি দিও A's salary যদি 100 টকা হয় B's salary যদি 100 টকা হয় তেন্তে A's salary যদি 100 টকা হয় তেন্তে B's salary 300 টকা হ'ব আৰু 15% ৰেন্টত দি দিয়ে মানে 85 ৰ 15% যদি ৰেন্টত দিয়ে মানে 15 ৰেন্টত দিব আৰু ইয়াতো 15 ৰেন্টত দিব ইয়াৰ 15 ৰেন্টত দিলে 15 হ'ব ইয়াৰ 300 আছে না 300 যদি 15 ৰেন্টত দিয়ে 10 ৰেন্টত দিলে হ'ব 30 আৰু 5 ৰেন্টত দিলে 15 35 45 তো ৰিমেইনিং কিমান বাকি থাকি যাব এটো বাকি থাকিব 85 এটো পৰা এটো মাইনাস কৰিলে 5 এটো 5 4 9 225 আৰু কোৱেশ্চনত কি দিয়া আছে কোৱেশ্চনত দিয়া আছে ৰিমেইনিং এমাউন্ট they had together is 40800 মানে এই দুটা প্লাস কৰিলে যিমানটো ৰিমেইনিং থাকি গৈছে গুটেকিটা প্লাস হ'ব কৰিলে মানে 5 10 শূন্য কৰিলে 8 5 13 14 4 কৰিলে মানে 340 ভ্যালু দিয়া আছে 40800 একৰ ভ্যালু হ'ব 40800 divided by 340 আমাক উলিয়াব কি হয় লাগে A rent মানে 15 টো উলিয়াব লাগে 15 এটো কাটি দিলো 34 এ এটো যাবই লাগিব কিমানত যাব 2 4 2 8 12 যাব নেকি 4 2 8 3 2 6 এটো 4 34 8 6 4 এটো মানে 120 এ যাব আৰু লাষ্টত থাকিব 120 * 15 মানে এটা হ'ব আছে এটো অপশন নম্বৰ ডি next question a vessel contains 64 liter of pure milk to milk আছে to water 64 liter of pure milk আছে and 20 pure water 1/4 of the mixture is taken out the total mixture কিমান হ'ব 4 আচ্ছা ইয়াৰ 1/4 এটো উলিয়াই দিলে কিমান হ'ব 21 টো উলাই গল তা থাকিলে কিমান 63 mixture থাকি গল and x liter of the pure milk is taken out এটুক যদি আমি রেশিও ভাঙি দিও তেন্তে এটুক যদি 4 এ দিও 16 এটুক 4 এ দিলে 5 তো যিখিনি মিল্ক উলিয়াই দিয়া হৈছে বা যিখিনি মিল্ক বাকি আছে তাতো রেশিও হ'ব 16:5 তাৰ মানে মিল্ক কিমান আছে এটোটা প্লাস কৰিলে 21 এ 3 এটো হলো 48 ইয়াত মিল্ক আছে 48 আৰু ওয়াটাৰ কিমান হ'ব এটো 21 3 দিলে 15 কোৱেশ্চন কি আছে x liter of the pure milk is added মানে প্ৰথমতে মিল্ক আছে 48 তারপর x to add কৰি দিলে in the vessel what is the value of x if the milk is 4 times milk to ইমান আছে milk is 4 times than the water or ইয়াত কিমান water আছে 15 কোৱেশ্চনত দিয়া আছে milk is 4 times than the water so x ইয়াপা x ৰ ভ্যালু উলিয়ালে 4 গুণ 60 minus 48 তো লাগব 12 आंसर ऑप्शन नंबर बी तो a man sells a cup of tea at a profit of 12% মানে sell cost price selling price 12% profit মানে যদি cost price 100 হয় selling price হবে 112 if he bought it 20% less and sold it for 6 more what would be the he would have gained 50% or যদি 20% কম দামত কিনলে হেতেন এটা 100 টকা ইয়া 20% কম 80 টকাত কিনলে হেতেন তাহলে 50% বেশি পাবো আখিৰ 50% মানে কিমান 40 বেশি পাবো হলে বেশি বলে 120 তো কিমান বেশি পালে ইয়াত 8 কিন্তু কোৱেশ্চনত কিমান দি আছে ই sold it 6 and sold it for 6 more কোৱেশ্চনত দিয়া আছে 6 more মানে 8 ৰ ভ্যালু হ'ব 6 আৰু 1 ৰ ভ্যালু হ'ব 6/8 উলিয়াব কি লাগে cost price হ'ব 100
এটুক দিলো 2 3 এটুক দিলো 2 4 4 এটুক দিলো 25 25 3 গুণ 75 অপশন নাম্বার সি The train. A train crosses 450-meter long platform in 80 seconds and crosses a man in the platform in 20 seconds. Find the length of the train. The speed will have a length by time. মানে length by time. Length train or length L ধৰি লও platform or length এটা 450 দিয়া আছে platform length to add কৰিব লাগিব divided by time 80 এটো হ'ব train or speed আৰু next দিয়া আছে crosses a man যদি থাকে তেন্তে train or length to হ'ব divided by 20 equal to st এটা equals কৰি পেলাই L ৰ ভ্যালু উলিয়াই দিলে হ'ব 80 L by 20 এটো কাটিলে 4 L plus 450 এটো কইলে 4L so এটো ইপিনে গলে 3L হ'ব L equal to কিমান 3L হ'ব 3L 450 divided by 3 হ'ব answer 150 option number D. The last question is in what ratio the shopkeeper gives to mix the two varieties of rice costing 25 and 35 respectively as to get a mixture worth 32 per kg মানে এটো মিক্স কৰা আছে আৰু মিক্সাৰ এন্ড এলিগেশনৰ কোৱেশ্চন প্ৰথমতে আছিল প্ৰথম কষ্ট 25 টু ভ্যাৰাইটি প্ৰথম ভ্যাৰাইটি 25 সেকেন্ড ভ্যাৰাইটি 35 মিক্স কৰাৰ পিছত 32 হৈ গল তো এলিগেশন লগাই দিলে এটো পা এটো মাইনাস কৰিলে কিমান 7 এটো পা এটো মাইনাস কৰিলে 7 এটো পা এটো মাইনাস কৰিলে কিমান 3 কোৱেশ্চনত কি লাগে ইন হোৱাট ৰেশিও 3:7 অপশন নম্বৰ 3 ও এটা লাস্ট কোৱেশ্চন আছিল আশা কৰো এটো মক পাই সকলে ভাল পালে সো থ্যাংক ইউ সো মাচ ভিডিওটো ইয়াতে অন্ত কৰিছো